জাতত ব্ৰাহ্মণ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহ হিচাপে আমি জীয়াব লাগে। এই ছিঙি দিলোঁ দেই, জয় জুবিন দা। আজিৰ পৰা আৰু নিপিন্ধো আৰু মানুহ মানুহ হৈ জীয়াই থাকক। আজিৰ পৰা হিন্দু মুছলিম বাদ দি মানুহ মানুহ হৈ জীয়াই থাকক। এইফালে ডাষ্টবিনত পেলাই দিব। মই জুবিনৰ অনুৰাগী বহুত দেখিছোঁ বা মই নিজেও এজন জুবিন দাৰ অনুৰাগী হয়, কিন্তু এনেকুৱা অভদ্ৰামী অনুৰাগী মই দেখা নাই। জুবিন দাৰ মৃত্যুৰ পিছত নিজৰ লগুণডাল ছিঙি আচলতে কি বুজাব খুজিছে এইজন মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকে অকল তেওঁহে জানিব। লগুণডালৰ আন এটা নাম হ'ল যজ্ঞসূত্ৰ, মানে আধ্যাত্মিক জীৱনৰ বাহক হয় সেই লগুণডাল। কিন্তু সেই লগুণৰ অৰ্থ বুজি নোপোৱা আচলতে সেই যুৱকজনে কিয় লগুণডাল ছিঙি নিজৰ ধৰ্মক অপমান কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে, সেইটোহে কিন্তু আচৰিত কথা। অভদ্ৰামী এটা সীমা থাকে, কিন্তু সেই সীমা অতিক্ৰম কৰি গ'লে তাক কোৱা হয় চেৰা পাগল। এই যুৱকজন তাৰ ভিতৰতে এজন, কিয়নো জুবিন দাৰ মৃত্যুৰ পিছতে বহুতে দুখত ম্ৰিয়মান হৈ আছে, কিন্তু তাৰ ভিতৰতে মানে কিছুমান যুৱকে এনেকুৱাই অভদ্ৰামী কৰিছে, ইমানেই আচলতে অভদ্ৰামী চেৰ পেলাই গৈছে যে কি ক'ম, ক'বলৈ কোনো মানে ভাষা নাইকিয়া হৈছে। চাওক যে জুবিন দাই এটা কথা কৈছিল যে মোৰ জাতি নাই, মোৰ কোনো ধৰ্ম নাই, কিন্তু তেওঁ বুলি আপোনালোকে এটা কথা মন কৰিলে দেখিব যে জুবিন দাই নিজৰ হাতত শিৱৰ মানে এটা আপোনাৰ টেটু অঁকা আছে। মানে তাৰ পৰা এইটো কথাই আপোনাৰ পতিয়ন যায় যে জুবিন দাই ঈশ্বৰক বিশ্বাস কৰে, কিন্তু যিখিনি কথা কৈছে সেইখিনি কথা ফিল্মৰ ডায়লগ হয়, কিন্তু সেইখিনি কথাকে আমাৰ অসমৰ কিছুমান মানে আপোনাৰ হেৰি থাকেতো, অন্ধভক্ত থাকেতো, সেইবিলাকে মানে জুবিন দাৰ কথা বুলি ভাবি লৈছে। আৰু জুবিন দাৰ প্ৰত্যেকটো কথা কিন্তু তত্ত্ব বহুত গধুৰ হয়, তাক আচলতে অকণমান মানে বুজিবলৈ আমাৰ সাধাৰণ মানুহৰ কাৰণে টান। আৰু যিখিনি মানুহসকল ওপৰে ওপৰে চাই গৈছে সেইখিনিয়ে নিজৰ আচলতে ধৰ্মকো অপমান কৰিবলৈ অকণো লাজ কৰা নাই। সঁচা অৰ্থত আমি আচলতে কি বিচাৰিব লাগে? আমি বিচাৰিব লাগে জুবিন দাৰ ন্যায়, কিন্তু কিছুমানে ছিঙিছে লগুণ, আন কিছুমানে ছিঙিছে নিজৰ বালডাল, আৰু আন কিছুমানে জুবিনক লৈ ব্যৱসায় কৰাৰ আৰম্ভ কৰিছে। লাজ লগা নাই? আমাৰ আচলতে অসমীয়া মানুহৰ যে উন্নতি নাই, অকল এইবোৰ কথাতে মানুহৰ উন্নতি নাই। আমি সকলো অসমীয়া মানুহ ওলাই আহিব লাগে জুবিন দাৰ ন্যায়ৰ বাবে, কিন্তু যদি কিছুমানে সেই সুযোগ গ্ৰহণ কৰি বেপাৰ কৰা আৰম্ভ কৰিছে, আন কিছুমানে আকৌ মানে জুবিন দাক লৈ অভদ্ৰামী সীমা পাৰ কৰা গৈছে। আৰু এনেকে হ'লে এদিন আমাৰ জুবিন দাৰ যিটো আপোনাৰ ন্যায়, সেইটো এদিন আপোনাৰ তল পৰি যাব, আৰু যিখিনিয়ে মানে জুবিন দাৰ নামত ইতিমধ্যে বেপাৰ কৰা আৰম্ভ কৰিছে সেইখিনি কিন্তু লাভান্বিত হ'ব। গতিকে সকলোৱে আমি এইবিলাক কথাত লাগি নাথাকি সকলোৱে আমি জুবিন দাৰ ন্যায়ৰ বাবে যুঁজ দিব লাগে। জাতত ব্ৰাহ্মণ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহ হিচাপে আমি জীয়াব লাগে। এই ছিঙি দিলোঁ দেই, জয় জুবিন দা। আজিৰ পৰা আৰু নিপিন্ধো আৰু মানুহ মানুহ হৈ জীয়াই থাকক। আজিৰ পৰা হিন্দু মুছলিম বাদ দি মানুহ মানুহ হৈ জীয়াই থাকক। এইফালে ডাষ্টবিনত পেলাই দিব। সমূহ ৰাজ্যলৈ কি বুলি কয় এইটো অনুৰোধ